অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৬ নং পাঠ প্ৰগতিৰ সোণালী বাট নামৰ পাঠটিৰ ৩ নং প্ৰশ্নকেইটা আলোচনা কৰিম। চমুকৈ বৰ্ণনা কৰা। ক. আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে? উত্তৰ: আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈয়ে দুখীয়া পৰিয়ালৰ মহিলাসকল আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে। খ নং প্ৰশ্ন: পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা। উত্তৰ: পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰেয়ী। এওঁলোকে ধৰ্ম আলোচনা সভা-সমিতি আদিত পুৰুষৰ সমানেই অংশগ্ৰহণ কৰিছিল। গ নং প্ৰশ্ন: মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল? উত্তৰ: মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ। মহাত্মা গান্ধীয়ে প্ৰাক-স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ কথা চিন্তা কৰিছিল। খ নং প্ৰশ্ন: মহাত্মা গান্ধীয়ে কাৰ কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল? উত্তৰ: মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল।